हेलो ভিউৱাৰ্ছ সকলোকে স্বাগতম সেৱা পাঠশালাৰ উন্নতি নতুন ভিডিঅ'লে য'ত আমি ডিসকাস কৰিম ৰিপৰ্ট ৰাইটিং কি হয় ৰিপৰ্ট ৰাইটিং কেনেকৈ লিখিব লাগে ৰিপৰ্ট ৰাইটিং লিখোতে কি ভুল কৰিব নালাগে আৰু লগতে ডিসকাস কৰিম কিছুমান প্ৰ টিপছ যেহেতু এইচএসএলসি আৰু হায়াৰ সেকেন্ডাৰীৰ এটি অন্যতম গুৰুত্বপূৰ্ণ টপিক হৈছে ৰিপৰ্ট ৰাইটিং সেয়ে ৰিপৰ্ট ৰাইটিং যদি তুমি ভালকে লিখিব পাৰা তেতিয়া গ্ৰামাৰ সেকশনত তুমি ভাল এটি মাৰ্ক স্কোৰ কৰিব পাৰিবা যদি গ্ৰামাৰ সেকশনত তোমাৰ মাৰ্ক ভাল আহে তেতিয়াহে তুমি সাবজেক্টটোত ওভাৰঅল ভাল মাৰ্ক এটি পাবলৈ সক্ষম হ'বা সেয়ে আজিৰ ভিডিঅ'টো তোমালোকৰ বাবে প্ৰথমৰ পৰা লাষ্টলৈকে ভিডিঅ'টো চোৱা আৰু কিছুমান কথা তোমালোকে মন কৰা আজিৰ ভিডিঅ'টি 10টা পইণ্টত মই সামৰণি মাৰিম গতিকে বেছি দীঘল নহয় সকলোৱে ভালকে বুজি লোৱা ভিডিঅ'টোত কি কথা আলোচনা কৰোঁ ৰিপৰ্ট ৰাইটিং লিখিব হ'লে প্ৰথমতে আমি এক্সামিনাৰৰ দৰে ভাবিব লাগিব অৰ্থাৎ থিংক লাইক এন এক্সামিনাৰ এক্সামিনাৰে কেনেকৈ চেক কৰিব বা কেনেকৈ কি চাই সেইবোৰ কথা আমি ভাবিব লাগিব আজি মই সেইটো কথাকে তোমালোকক বুজাম এক্সামিনাৰে কি কৰিব এক্সামিনাৰে কেতিয়াও তোমাৰ ৰিপৰ্ট একফালৰ পৰা এটি হাৰি ভালকে পঢ়ি নাচায় কিন্তু এক্সামিনাৰে কি কৰিব তোমাৰ ৰিপৰ্ট ৰাইটিংটো স্ক্যান কৰিব কেনেকৈ লিখিলা গতিকে এক্সামিনাৰে কি কথাবোৰ মন কৰে কি কথাবোৰৰ ওপৰত গুৰুত্ব দিয়ে সেইখিনি কথা আমি ফাৰ্ষ্টত বুজি লওঁ এক্সামিনাৰে তোমাৰ ৰিপৰ্ট ৰাইটিংৰ ফৰমেটটো চাব তাত ক্লিয়াৰ ইনফৰমেশ্যন আছে নে নাই সেইটো চাব আৰু নিউট্ৰেল টোন মানে ৰিপৰ্টাৰৰ নিচিনা টোন ৰিপৰ্টাৰে কেনেকৈ বাতৰিটো আগবঢ়ায় অৰ্থাৎ ৰিপৰ্টটো কেনেকৈ আগবঢ়ায় সেইটোহে এক্সামিনাৰে নোটিছ কৰে তাৰ পাছত নোটিছ কৰে কি লজিকেল ফ্লো অৰ্থাৎ কিছুমানে ৰিপৰ্ট ৰাইটিং এছে নিচিনা লিখি দিয়ে কিছুমানে এছে নিচিনা লিখে কিছুমানে ষ্টৰীৰ নিচিনা বনাই দিয়ে তো ৰিপৰ্ট ৰাইটিং ষ্টৰীও হ'ব নালাগে এছে নিচিনাও হ'ব নালাগে গতিকে তোমালোকে এছে নিচিনাও ৰিপৰ্ট ৰাইটিংটো নিলিখিবা বা ষ্টৰীৰ দৰেও ৰিপৰ্ট ৰাইটিংটো নিলিখিবা ৰিপৰ্ট ৰাইটিং লিখিব হ'লে এটা লজিকেল ফ্লো থাকিব লাগিব ৰিপৰ্ট ৰাইটিংৰ দ্বিতীয়টো পইণ্ট মন কৰা গোল্ডেন ষ্ট্ৰাকচাৰ বা ফৰমেট ৰিপৰ্ট ৰাইটিংৰ ফৰমেটটো কেনেকুৱা হ'ব লাগে সদায় তোমালোকে ৰিপৰ্ট ৰাইটিং লিখোতে 6টা পইণ্টৰ প্ৰতি ধ্যান ৰাখিবা সেইটো কাৰণে 6টা পইণ্ট কি চাই বলা আমি চাওঁ 6টা পইণ্টত নাম্বাৰ 1 আহে হেডলাইন তাৰ পাছত আহে বাইলাইন তাৰ পাছত আমি কি মন কৰিব লাগে প্লেচ আৰু ডেট তাৰ পাছত ওপেনিং পেৰাগ্ৰাফ বডি পেৰাগ্ৰাফ আৰু কনক্লুজন এই 6টা পইণ্ট যদি তোমালোকে ভালকৈ উপস্থাপন কৰিব পাৰা তেতিয়াহে ৰিপৰ্ট ৰাইটিং এটি ভাল হয় কিছুমান এক্সাম্পলৰ কাৰণে মই নিউজ পেপাৰৰ কিছুমান আৰ্টিকেল উঠাই আনিছোঁ তাত তোমালোকে চাব পাৰা ৰিপৰ্ট ৰাইটিঙত প্ৰথমতে এটা হেডলাইন দিয়া আছে হেডলাইনৰ পাছত কোনে লিখিছে বাইলাইন সেইটোহে দিয়া আছে কোনে লিখে সেইটোহে বাইলাইন ধৰি লোৱা ৰিপৰ্ট ৰাইটিংটি ৰাহুলে লিখি আছে তেতিয়া লিখিব লাগিব বাই ৰাহুল ধৰি লোৱা তুমি লিখি আছা বাই মাইসেলফ এনেকৈ যদি লিখিব পাৰা না যদি মই লিখোঁ বাই মাইসেলফ যদি কোনোবাই মৃদুল নামৰ ল'ৰাটোৱে লিখি আছে তেতিয়া কেনেকৈ লিখিম বাই মৃদুল হেডলাইনটো লিখিবা তাৰ পাছত বাইলাইন হৈ গ'ল সেই ঘটনাটো বা সেই প্ৰগ্ৰামটো বা কিবা এটা ঘটনা কিবা প্ৰগ্ৰাম কিবা এটা কাৰ্য ক'ত সংঘটিত হৈ আছে সেই জেগাৰ নামটো প্লেচত লিখিবা কোনটো তাৰিখে হৈছিলে কোনটো তাৰিখে হ'ব সেইটো ডেটটো মেনশ্যন কৰিব লাগে পাছত তোমালোকৰ ওপেন পেৰাগ্ৰাফ হৈ যাব পাৰে ইয়াতো তোমালোকে চাব পাৰা এটা হেডলাইন দিয়া আছে যিসকলৰ ৰেকৰ্ড ভংগ কৰা সহজ নহ'ব এইটো হেডলাইন দিছে তাৰ পাছত বাইলাইন এই লিখকজনৰ নাম বাৰু ইয়াত লিখা আছে কিন্তু তোমালোকে এক্সামত ক'ৰ পৰা ষ্টাৰ্ট কৰিব লাগিব সেইটো আমি এক্সাম্পল সহকাৰে বুজিম এতিয়া আমি 3 নম্বৰ পইণ্টটো মন কৰিম 3 নম্বৰ পইণ্টটো কি হ'ব স্মাৰ্ট এণ্ড এক্সামিনাৰ ফ্ৰেণ্ডলি হেডলাইন স্মাৰ্ট আৰু এক্সামিনাৰ ফ্ৰেণ্ডলি হেডলাইন আমি কেনেকৈ চুজ কৰিম ধৰি লোৱা ফৰ এক্সাম্পল স্পৰ্টছ ডেৰ ওপৰত ৰিপৰ্ট লিখিব আহিছে তেতিয়া আমি হেডলাইন ৰূপে একদম মোষ্টলি ষ্টুডেণ্টবোৰে কি কৰে চিম্পল এটা হেডলাইন দি দিয়ে স্পৰ্টছ ডে প্ৰগ্ৰাম এনেকৈ এটা হেডলাইন দি দিয়ে কিন্তু যদি তুমি এইটো এক্সামিনাৰৰ ফ্ৰেণ্ডলি এটা হেডলাইন বনাব বিচাৰা বা এটা স্মাৰ্ট ধুনীয়া এটা হেডলাইন তুমি লিখিব বিচাৰা তেন্তে তুমি এনেকৈ লিখিব পাৰা এনুৱেল স্পৰ্টছ ডে চেলিব্ৰেটেড উইথ গ্ৰেট এনথুজিয়াজম কিমান ধুনীয়া লাগিব এইটো এনেকৈ যদি তুমি লিখা এনুৱেল স্পৰ্টছ ডে বিষয়ে আহি গ'ল বছৰীয়া খেল চেলিব্ৰেটেড উইথ গ্ৰেট এনথুজিয়াজম মানে উল্লাহেৰে ফূৰ্তিত এনেকুৱা অৰ্থ বুজায় ধুনীয়া অৰ্থ বুজায় ইয়াৰ কাৰণে তোমালোকৰ দুটা ৰুল আৰু ট্ৰিক ফ'ল' কৰিব লাগিব প্ৰথমটো ৰুল হৈছে তোমালোকে সকলোবোৰ চেণ্টেন্সত গোটেই চেণ্টেন্সবোৰ পাষ্ট টেন্সত লিখিব লাগিব আৰু ইমোশ্যন অৰ্ড এড কৰিব লাগিব তেতিয়াহে তোমাৰ ৰিপৰ্ট ৰাইটিংটো এটি ধুনীয়া আৰু সুন্দৰভাৱে তুমি প্ৰদৰ্শন কৰিব পাৰিবা যেনেকৈ তুমি পাষ্ট টেন্সত কিছুমান অৰ্ড আছে যেনেকৈ চেলিব্ৰেটেড হৈ গ'ল অবজাৰ্ভড হৈ গ'ল অৰ্গেনাইজড হৈ গ'ল এক্সেট্ৰা আৰু ইমোশ্যন অৰ্ডৰ কাৰণে যেনেকৈ প্ৰগ্ৰামটো শান্তিপূৰ্ণভাৱে শেষ হ'ল পিচফুলি ৱৰ্ডটো এড কৰিব পাৰা এনথুজিয়াষ্টিকেলি এইটো লিখিলা তাৰপাছত সফলভাৱে সমাপ্ত হৈছে প্ৰগ্ৰামটো তো ছাকচেছফুলি তো এইবোৰ হৈছে ইমোশ্যনেল অৰ্ড 4 নম্বৰ পইণ্টলৈ মন কৰা হাই ইম্প্ৰেশ্যন এণ্ড অপেনিং লাইন হাই ইম্প্ৰেশ্যন অপেনিং লাইন আমি কেনেকৈ লিখিম ধৰি লোৱা ৰিপৰ্ট ৰাইটিংটো লিখিব হ'লে হেডলাইনটো আমি দিম ফাৰ্ষ্টত হেডলাইনটো দিম বাইলাইনটো দিম তাৰ পাছত কি কৰিব লাগিব ৰিপৰ্টটোতো ষ্টাৰ্ট কৰিব লাগিব
সেইটো কাৰণে কেনেকৈ ষ্টাৰ্ট কৰিম প্ৰথমতে আমি মন কৰিব লাগিব কোন কি বস্তু হোৱাট হোয়াৰ ক'ত হৈ আছে কেতিয়া হৈ আছে ফৰ এক্সাম্পল যদি তুমি মন কৰা তলৰ সেন্টেন্সটোলৈ মন কৰা এ এনুৱেল স্পৰ্টছ ডে অফ ABC কলেজ was celebrated on 26th January 2025 in the school playground with great enthusiasm. Who, what, where আৰু when ক'ত কেতিয়া আৰু কোন কেনেকৈ হেৰি কৰিছে এইটো লাইন তুমি মেনশ্যন কৰিছা ৰিপৰ্ট ৰাইটিঙত এইটোহে এটি ভাল পৰিপূৰ্ণ ট্ৰিক হয় দ্য এনুৱেল স্পৰ্টছ ডে ABC হাই স্কুল was celebrated on 26th January 2025 in the school playground with great enthusiasm. তো আমি এতিয়া বুজি পালোঁ হাই ইম্প্ৰেশ্যন লাইন কেনেকৈ লিখিব লাগে কেনেকৈ লিখিব লাগে আকৌ চাওঁ কিহেৰে ষ্টাৰ্ট কৰিব লাগে হুৰে ষ্টাৰ্ট কৰিব লাগে হোৱাট হোয়াৰ আৰু হোৱেন এই চাৰিটা বস্তু থাকিব লাগে হু কোনে কৰাই আছে ABC হাই স্কুলে কৰাই আছে হোৱাট কি কৰাই আছে এনুৱেল স্পৰ্টছ ডেটো পালন কৰে হেৰি উদযাপন কৰিব বা চেলিব্ৰেট কৰিব ক'ত কৰি আছে হোয়াৰ ক'ত কৰি আছে হোয়াৰ স্কুল প্লেগ্ৰাউণ্ডত কৰি আছে কেতিয়া কৰি আছে হোৱেন কেতিয়া কৰি আছে 26 জানুৱাৰী তাৰিখে ক'ত 2025 বাছ চাৰিটা পইণ্ট আহি গ'ল তো তোমালোকে এইবোৰ কথা মন কৰিবা ভিডিঅ'ৰ 5 নম্বৰ ট্ৰিক হ'ল ইউজ ৰিপৰ্টিং ভাৰ্বছ আমি কেনেকৈ ইউজ কৰিম কিছুমান ৰিপৰ্টিং ভাৰ্ব আছে যেনেকৈ ইনঅগুৰেটেড প্ৰিচাইডেড অভাৰ এড্ৰেছ দ্য গেদাৰিং emphasized highlighted expressed satisfaction etc for example the headmaster presided over the function and emphasized the importance of discipline and teamwork headmaster জনে কি কৰিছে সভাপতিত্ব কৰিছে ফাংচনটোৰ আৰু টিম ৱৰ্ক আৰু ডিসিপ্লিনৰ বিষয়ে ডিসিপ্লিনৰ ইম্পৰ্টেন্সৰ ওপৰত জোৰ দিছে এম্ফেসাইজ শব্দৰ অৰ্থ হ'ল জোৰ দিয়া যেনেকৈ জোৰ দিয়া ক'ৰ ওপৰত জোৰ দিছে হেডমাষ্টাৰে ডিসিপ্লিনৰ ওপৰত আৰু টিম ৱৰ্কৰ ওপৰত এইটো কথা তুমি কেনেকৈ সুন্দৰকৈ হেৰি কৰিলা কিন্তু এম্ফেসাইজ যে ৱৰ্ডটো আছে এইটো ক'ত আহিছে এইটো এনেকুৱা ৱৰ্ডবোৰকে কোৱা হয় ৰিপৰ্টিং ভাৰ্ব যেনেকৈ তোমালোকে শিকিব পাৰা এইবোৰ ইনঅগুৰেটেড প্ৰিচাইডেড অভাৰ এড্ৰেছিং দ্য গেদাৰিং এম্ফেসাইজ হাইলাইটেড এক্সপ্ৰেছ ছেটিছফেকশ্যন এটচেট্ৰা যদি এনেকৈ তোমাৰ পচন্দ হোৱা নাই ইয়াত এম্ফেসাইজ ৱৰ্ডটোৰ সলনি তুমি এইটো লিখিব পাৰিলা হয় হাইলাইটেড যে হেডমাষ্টাৰজনে কি কৰিছে প্ৰগ্ৰামটো প্ৰিচাইডেড অভাৰ মানে সভাপতিত্ব কৰিছে নে নাই সভাপতিত্ব কৰিছে এম্ফেসাইজ ৱৰ্ডটোৰ সলনি তুমি ইয়াত হাইলাইটেডটো লিখিব পাৰিলা হয় হাইলাইটেডটো লিখিব পাৰিলা হয় মানে হাইলাইট কৰিছে কিহৰ ওপৰত হাইলাইট কৰিছে ডিসিপ্লিন আৰু টিম ৱৰ্কৰ কাৰণে সেন্টেন্সটো বহুত ধুনীয়া হৈ পৰে ইয়াৰ পাছত আমি ডিসকাস কৰিম 6 নম্বৰ পইণ্টত আমি কি ডিসকাস কৰিম ইয়াত আমি ডিসকাস কৰিম যে পেৰাগ্ৰাফ বেলেন্স ৰুল কেনেকৈ কৰিব পাৰি আমি ৰিপৰ্ট ৰাইটিংটো কিছুমান মানুহ আছে এনেকৈ যদি পেজটো থাকে ধৰি লোৱা ৰিপৰ্ট ৰাইটিং হেডলাইন দিব তাৰপাছত বাইলাইনটো দিলে ডেট এণ্ড প্লেচটো লিখি কমা দি কেনে একেবাৰে লাষ্টলৈকে এটা পেৰাগ্ৰাফতে শেষ কৰি দিয়ে কিন্তু এটা পেৰাগ্ৰাফত লিখা হেৰিটো একদম ভুল একেটা পেৰাগ্ৰাফত লিখিব নালাগে ৰিপৰ্ট ৰাইটিং সদায় কি কৰিব লাগে সুন্দৰকৈ দুটা বা তিনিটা শ্বৰ্ট পেৰাগ্ৰাফত লিখিব লাগে আৰু নিট আৰু ক্লিন হ'ব লাগে ধুনীয়া হ'ব লাগে কিন্তু এটা যদি তুমি ডাঙৰ পেৰাগ্ৰাফত লিখা সেইটোৱে মাৰ্ক তোমাৰ কাট কৰিব তো এইটো আমি কেতিয়াও কৰিব নালাগে এতিয়া যেহেতু আমি ভিডিঅ'টো বনাই আছোঁ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰীৰ কাৰণে তেতিয়া আমি লেংথটো কিমান হ'ব লাগে সেইটো জানিব লাগিব আইডিয়েল লেংথটো চাওঁ আমি মেট্ৰিকৰ কাৰণে তুমি 120 পৰা 150 ৱৰ্ডৰ ভিতৰত লিখিবা আৰু হায়াৰ ছেকেণ্ডেৰীৰ কাৰণে তুমি 150 পৰা 180 ৱৰ্ডৰ ভিতৰত লিখিলে পেৰাগ্ৰাফটো বা ৰিপৰ্ট ৰাইটিংটো বহুত ধুনীয়া হ'ব 7 নম্বৰ পইণ্টটো আমি চাম ইউজ নিউট্ৰেল ৰিপৰ্টাৰ টোন মানে কেনেকুৱা তোমাক বুজাই আছোঁ মই যেনেকৈ ধৰি লোৱা তুমি টিভিতে নিউজ চাই আছা তেতিয়া নিশ্চয় তোমালোকে শুনি পাইছা যে সিহঁতে এটা ধুনীয়া টোনত কয় এনেকৈ মানে কিবা এটা ঘটনা বা কিবা এটা এক্সিডেণ্টে হওক কিবা এটা প্ৰগ্ৰামে হওক সেই প্ৰগ্ৰামটোৰ বিষয়ে সিহঁতে ধুনীয়াকৈ বৰ্ণনা কৰে ফৰ এক্সাম্পল সিহঁতে কেতিয়াও তাত নিজৰ অপিনিয়ন নিদিয়ে ইন দ্য চেন্স এনেকুৱা কথা এইটো যে সিহঁতে এটা ধৰি লোৱা এটা এক্সিডেণ্ট হ'ল মানুহ দুজন মৰিলে ৰিপৰ্টাৰজনে তেনেকৈ কেতিয়াও নকয় যে ইফ মোৰ বেয়া লাগিছে এনেকৈ কেতিয়াও নকয় পৰন্তু ৰিপৰ্টাৰজনে এনেকৈ বৰ্ণনা কৰে যে মানুহ দুজনৰ মৃত্যুত সকলোৱে মৰ্মাহত বা সকলোৱে দুঃখিত এনেকৈ কয় তো আজিৰ টিপছত প্ৰথমতে মনত ৰাখিবা যে আজিৰ টিপছটোত এনেকুৱা ধৰণে প্ৰথমতে মনত ৰাখিবা যে কেতিয়াও অপিনিয়ন এড কৰিব নালাগে ৰিপৰ্টত ফৰ এক্সাম্পল আই থিংক ইট ৱাজ ভেৰি নাইচ মই ভাবোঁ এইটো বহুত ধুনীয়া আছিলে বা উই এনজয়ড এ লট ধৰি লোৱা তোমালোকৰ স্কুলত হেৰি কিবা এনুৱেল ডে স্পৰ্টছ পাতিছে তোমালোকে বহুত এনজয় কৰিছা এনেকৈ তোমালোকে কেতিয়াও অপিনিয়ন নিদিবা এইটো একদম ভুল কাম অপিনিয়ন দিব নালাগে তাৰ পৰিৱৰ্তে তোমালোকে কি লিখিব পাৰা
দ্য প্ৰগ্ৰাম ৱাজ এনজয়ড বাই অল প্ৰেজেণ্ট, মানে যিমান মানুহ আছিল সকলোৱে প্ৰগ্ৰামটো এনজয় কৰিছে, সকলোৰ ভিতৰত তুমিও আহিলা, চবেই আহিলে। তো তোমাৰ নিজৰ অপিনিয়নটো নিদি তুমি চবকে সাঙুৰি লৈ লিখাটো বহুত উত্তম। আৰু এনেকৈ যদি নিলিখা তুমি এনেকৈও লিখিব পাৰা, দ্য ইভেণ্ট কনক্লুডেড অন এ হেপী নোট, মানে ইভেণ্টটো এটা হেপী নোটৰ সৈতে কনক্লুড হৈছে। তো আমি 7 নম্বৰ পইণ্টত কি শিকিলোঁ, কেতিয়াও নিজৰ অপিনিয়ন এড কৰিব নালাগে। তাৰপাছত ইয়াৰ সলনি আমি সকলোকে সাঙুৰি এটা লাইন লিখিব লাগে, যেনেকৈ দ্য প্ৰগ্ৰাম ৱাজ এনজয়ড বাই অল প্ৰেজেণ্ট, দ্য ইভেণ্ট কনক্লুডেড অন এ হেপী নোট, বা তোমালোকে তেনেকৈ নিজৰ অপিনিয়ন নিদি বেলেগ এটা শাৰী তাৰ পৰিৱৰ্তে লিখিব পাৰা। ইয়াৰ পাছত আমি ডিছকাছ কৰিম 8 নম্বৰ পইণ্টত আছে কনক্লুজন অৰ মেজিকেল চেণ্টেঞ্চ। তুমি কনক্লুজনটো এনেকৈ কৰিব লাগে, ফিউচাৰ হোপ, কিবা এটা ফিউচাৰৰ কাৰণে হোপ বা ছাকচেছ লাইন এনেকৈ এড কৰি। ফৰ এক্সাম্পল, এক্সামিনাৰে এইটো কনক্লুজনটো মেজিকেল চেণ্টেঞ্চেৰে কৰিলে বহুত ভাল পায়। ইয়াত মই লিখিয়ে দিছোঁ যে এক্সামিনাৰ লাভ ক্লিন এণ্ডিং, একদম ক্লিন, একদম ধুনীয়া, আৰু ছাকচেছ অৰ ফিউচাৰৰ কাৰণে কিবা এটা হোপ লৈ যদি তুমি এণ্ডিং কৰা, তেতিয়া ৰিপৰ্টাৰে এইটো কথা ভাল পায়, আৰু এই লাইনটো দেখিয়ে ৰিপৰ্টাৰে ভাবে যে তুমি ৰিপৰ্ট ৰাইটিং ভালকৈ জানা, আৰু তোমাক গোটাগুটিকৈ ধুনীয়াকৈ ফুল মাৰ্ক, তোমাক একদম 100% ফুল মাৰ্ক এটা দি দিয়ে। তো কনক্লুজন আৰু মেজিকেল চেণ্টেঞ্চৰ কেনেকৈ লিখিব লাগে চাওঁ আমি এক্সাম্পল চাই আমি বুজিব পাৰিম। দ্য প্ৰগ্ৰাম ৱাজ এণ্ডেড ছাকচেছফুলি। ইয়াত আমি কি কৰিছোঁ, ছাকচেছ লাইন লিখিলোঁ, ছাকচেছ লাইনটো লিখিলোঁ, হয়নে নহয়? ছাকচেছ লাইন লিখিলোঁ, ইয়াত আমি ছাকচেছ লাইন লিখিলোঁ, একদম ধুনীয়াকৈ আমি ইয়াত ছাকচেছ লাইনটো লিখিলোঁ। তাৰপাছত তোমালোকে আৰু এটা লাইন চোৱা কেনেকৈ হৈছে, দ্য ইভেণ্ট লেফ্ট এ লাষ্টিং ইম্প্ৰেশ্যন অন অল প্ৰেজেণ্ট। কি কৈছে, ইভেণ্টে কি কৰিছে, লাষ্টিং ইম্প্ৰেশ্যন অন অল প্ৰেজেণ্ট, যিমান মানুহ প্ৰেজেণ্ট আছিল তাত এটা লাষ্টিং ইম্প্ৰেশ্যন, মানে কেতিয়াও শেষ নোহোৱা, মানে কেতিয়াও পাহৰি নোযোৱা ইম্প্ৰেশ্যন এটা সকলোৰে ওপৰত দি থৈ গৈছে। ইয়াৰ মানে কি, এইটো চোৱা ফিউচাৰৰ কাৰণে হোপ দিছে, যে যদি তুমি প্ৰগ্ৰামত কিবা ভাল শিকিছা, বেয়া শিকিছা, তথাপিও যাতে কেতিয়াও পাহৰিব নোৱাৰে, লাষ্টিং ইম্প্ৰেশ্যন কেতিয়াও পাহৰিব নোৱাৰা। তো এইটো ফিউচাৰৰ কাৰণে হ'ল, যদি বেয়া দিছে ফিউচাৰলৈকে বেয়াই কৰি থাকিব, যদি ভাল কিবা এটা শিকাইছে ফিউচাৰত ভালে কৰি থাকিব, মানে ফিউচাৰৰ হোপৰ কিবা এটা চেণ্টেঞ্চ এড কৰিছে। 3 নম্বৰ এক্সাম্পলটো চোৱা, দ্য ফাংচন ষ্ট্ৰেংথেন ইউনিটি এণ্ড কোঅপাৰেশ্যন এমং ষ্টুডেণ্টছৰ ভিতৰত কি কৰিছে, ইউনিটি আৰু কোঅপাৰেশ্যন, একেলগে লগে ভাগে কৰা কাম কিবাবোৰৰ, এনেকুৱা ইউনিটিৰ কথা এইটো কি কৰিছে, শক্ত কৰিছে, বা এইটো ষ্ট্ৰেংথটো বঢ়াই দিছে। এইটো মানে কি, ফিউচাৰৰ কাৰণে হোপ দিছে, যে ষ্টুডেণ্টে কেনেকৈ ফিউচাৰত কেনেকৈ ইউনিটি একজোট হৈ কিবা এটা কাম কৰিলে কি ভাল হয় বেয়া হয় প্ৰগ্ৰামটোত কৈছে, মানে ফিউচাৰৰ কাৰণে কিবা এটা হোপ এৰিছে। আৰু প্ৰথমটো লাইনত চোৱা, দ্য প্ৰগ্ৰাম এণ্ডেড ছাকচেছফুলি, প্ৰগ্ৰামটো ছাকচেছফুলি এণ্ড হৈছে। ইয়াৰ মতলব ইয়াৰ মিনিং এনেকুৱাই হৈছে যে কিবা এটা ছাকচেছ লাইন ইয়াত কৈছে, ছাকচেছ লাইন দিছে, মানে কি ছাকচেছফুলি ইভেণ্টটো শেষ হ'ল, কিবা প্ৰগ্ৰাম কিবা এটা হেৰি নোহোৱাকৈ, কিবা ভুল ত্ৰুটি নোহোৱাকৈ সুন্দৰভাৱে একদম প্ৰগ্ৰামটো শেষ হৈছে। তো ছাকচেছ লাইনো এড হৈ গ'ল। সেইটো কাৰণে আমি কনক্লুজনত সদায় মন কৰিব লাগে যে কিবা এটা ছাকচেছ লাইন, নহ'লে ফিউচাৰ হোপ, ছাকচেছ লাইন, ফিউচাৰ হোপ, আৰু কিবা এটা কথা যিবোৰ নেকি কেতিয়াও পাহৰিব নোৱাৰে, বা ভাল এটা ইম্প্ৰেশ্যন দিছে, কিবা একদম সুন্দৰভাৱে প্ৰগ্ৰামটো শেষ হৈছে, এনেকুৱা যদি লাইন তুমি এড কৰা, তেতিয়া এক্সামিনাৰ বহুত হেপী হয় আৰু তোমাক 100% মাৰ্ক এটা দিবলৈ সক্ষম হৈ যায়। তো আমি 8টা পইণ্ট ডিছকাছ কৰিলোঁ। এতিয়া আমি ডিছকাছ কৰিম 9 নম্বৰ পইণ্ট। 9 নম্বৰ পইণ্টত কি লিখিছোঁ, কমন মিষ্টেক্স ডেট কিল মাৰ্কছ। কমন কিছুমান মিষ্টেক আছে, এইবোৰ মিষ্টেক কৰিলে মাৰ্ক কাটা যায়। কি, প্ৰেজেণ্ট টেন্সত লিখিব নালাগে, স্লেং বা ইনফৰ্মেল ইংলিছ, সেইবোৰ তুমি এভইড কৰিব লাগিব। মিছিং বাইলাইন, যদি তুমি হেডলাইন লিখিলা, হেডলাইনৰ লিখি কেনে বাইলাইনটো নিলিখা, তেতিয়া তোমাৰ মাৰ্ক ইয়াত কাটা যাব। ৰাইটিং লাইক এ ষ্টৰী, মই আগতে কৈছোঁ, ভিডিঅ'টোৰ প্ৰথমতে কৈছোঁ, ৰিপৰ্ট ৰাইটিঙত এছে বা ষ্টৰী হিচাপে নিলিখিবা। তো এইবোৰ কৰিলে মাৰ্ক কাটা যাব। মই আকৌ ৰিপিট কৰিছোঁ যে ৰিপৰ্টছ আৰ নট এছে, ৰিপৰ্ট এছে নহয়, ৰিপৰ্টৰ দৰেই এটা নিউট্ৰেল, মানে ৰিপৰ্টাৰৰ টনত এক্সপ্ৰেছ হ'ব লাগে, য'ত নেকি লজিকেল ফ্ল' এটা থাকিব লাগে। এতিয়া আমি 10 নম্বৰ পইণ্টটো ডিছকাছ কৰোঁ, এক্সাম ফাইনেল মন্ত্ৰটো কেনেকুৱা, যিটো তুমি হেডলাইন প্ৰথমতে লিখিবা, ধৰি লোৱা এনুৱেল স্পৰ্টছ ডে চেলিব্ৰেটেড উইথ গ্ৰেট এনথুছিয়াজম, এইটো লাইনে লিখিছা, তাত কি কৰিবা, তুমি সুন্দৰকৈ আণ্ডাৰলাইন কৰিবা। তাৰপাছত বাইলাইন লিখোঁতে 1 লাইনৰ গেপ দিবা। বাছ মই ইয়াত দেখুৱাই দিছোঁ, বাইলাইনটো লিখোঁতে 1 লাইনৰ গেপ দিব লাগে। আৰু তোমালোকে কি কৰিবা, সদায় চিম্পল ইংলিছত লিখিবা, আৰু পাৰফেক্ট ফৰ্মেটত লিখিবা, আৰু ৰিপৰ্টাৰ টোনটো এড কৰিবা। এনেকৈ ষ্টৰী নবনাবা যে আমি গৈ তাত দেখিলোঁ যে প্ৰিন্সিপাল আহিছে, মানুহ আহিছে, তাৰপাছত প্ৰগ্ৰাম ষ্টাৰ্ট হৈছে, এইবোৰ লিখিব নালাগে। ডাইৰেক্ট তোমালোকে এনেকৈ লিখিবা যে গাঁৱৰ মানুহ আহিছে,
সকলো মানুহ আছিলে, তাত গাঁৱৰ মানুহ আছিলে, ষ্টুডেণ্ট আছিলে আৰু বয়সীয়াল মানুহো আছিলে। বাছ এনেকৈ লিখি দিব পাৰিবা চেণ্টেন্সটো বনাই, বাছ হৈ গ'ল। ইয়াত তোমালোকে লিখিব নালাগে আমি কৈছিলোঁ, তাৰপাছত ইহঁত আহিছে, তাৰপাছত আমুক তামুক এইবোৰ লিখিব নালাগে। যদি তুমি চিম্পল ইংলিছত লিখা, পাৰফেক্ট ফৰ্মেটত লিখা আৰু ৰিপৰ্টাৰ টোনটো এড কৰা, তেতিয়া তোমালোকে মেক্সিমাম মাৰ্কছটো পাই যাবা, 100% মাৰ্কছ তুমি পাই যাবা। ইয়াৰ পাছত আমি ডিছকাছ কৰিম এটা ৰিপৰ্ট ৰাইটিঙৰ ফৰ্মেটটো কেনেকৈ লিখিব লাগে। চোৱা, ইয়াত লিখি দিছোঁ, ৰাইট এ সুইটেবল হেডলাইন, আণ্ডাৰলাইন ইট। ইয়াত ধৰি লোৱা তুমি হেডলাইন লিখিলা, যদি তুমি হেডলাইন ইয়াত লিখা, হেডলাইন এটা কিবা এটা দিলা, কিবা এনুৱেল স্পৰ্টছ ডে হওক, কিবা এৱাৰনেছ প্ৰগ্ৰামে হওক, এইটো হেডলাইন দিবা, কুৱেশ্যনত দিয়া থাকিব। তাৰপাছত ইয়াত কি কৰিবা, চিম্পলি এটা আণ্ডাৰলাইন কৰিবা। তাৰপাছত এক লাইন গেপ দিবা, দি কিনে বাই লাইনটো লিখিবা। বাই লাইনত ধৰি লোৱা তোমাৰ নাম লিখিলা, যদি প্ৰশ্নত মেনশ্যন নাথাকে তোমাৰ নাম লিখিব নালাগে, XYZ মাৰি দিবা। যদি কুৱেশ্যনত মেনশ্যন থাকে ৰাহুল, তেতিয়া ৰাহুল লিখিবা। যদি থাকে ৰাহিমা, তেতিয়া ৰাহিমা লিখিবা, বা এক্সেট্ৰা। যদি থাকে ৰাম, তো ৰামে লিখিবা। যি নাম থাকে ইয়াত বাই লাইনত লিখিবা। তাৰপাছত লিখিবা প্লেচ। প্লেচ যেনেকৈ ধৰা নগাঁও হৈ গ'ল, গুৱাহাটী হৈ গ'ল, বাছ হৈ গ'ল। ডেট কেনেকৈ লিখিবা, প্ৰশ্নত দিয়া থাকিলে সেইটো ডেটে লিখিবা। নহ'লে তুমি কি কৰিবা, যদি কুৱেশ্যনত যদি তোমাৰ ডেট নাথাকে, তেতিয়া তোমালোকে কোনটো ডেট লিখিবা, এক্সামৰ ডেটটো লিখিবা। এক্সামৰ ডেটটো সদায় লিখিবা, যদি ডেট কুৱেশ্যনত মেনশ্যন নাথাকে। তাৰপাছত অপেনিং পেৰাগ্ৰাফ। অপেনিং পেৰাগ্ৰাফ মানে ফাৰ্ষ্ট লাইন। ফাৰ্ষ্ট লাইনত কি আছিল, ফাৰ্ষ্ট লাইনত তোমালোকে কি এড কৰিবা, যে তাৰ অমুক ধৰি লোৱা কিবা এটা প্ৰগ্ৰাম হ'ল, ধৰি লোৱা এনুৱেল প্ৰগ্ৰাম হ'ল, তেতিয়া তোমালোকে ইয়াত এনুৱেল প্ৰগ্ৰামৰ বিষয়ে লিখিবা। ধৰি লোৱা ইয়াত এনুৱেল প্ৰগ্ৰামৰ বিষয়ে লিখিলা, কোন স্কুল, ABC স্কুল, কিবা এটা স্কুলৰ নাম আছে যদি সেইটো লিখিবা কুৱেশ্যনত, যদি আছে, যদি নাই ABC স্কুলে লিখিবা, বা XYZ স্কুলৰ নাম লিখিলা। ৱাজ চেলিব্ৰেটেড, অৰ্গেনাইজড, আণ্ডাৰ, অবজাৰ্ভ। চোৱা, সেইটো যে মই কৈছিলোঁ ৰিপৰ্টিং ভাৰ্বটো লিখিব লাগে, চোৱা ইয়াত ধুনীয়াকৈ মেনশ্যন কৰা আছে। চেলিব্ৰেটেডটো লিখিব পাৰিলা, অৰ্গেনাইজ বুলি লিখিব পাৰিবা, অবজাৰ্ভ বুলি লিখিব পাৰিবা। অন দি কেনে ডেট যিটো আছে মেনশ্যন কৰিবা, প্লেচ কোনটো প্লেচত হয় সেইটো প্লেচত মেনশ্যন কৰিবা, উইথ গ্ৰেট এনথুচিয়াজম, বাছ লিখিলা। তাৰপাছত দ্য প্ৰগ্ৰাম ৱাজ এটেণ্ডেড বাই, কোনে কোনে এটেণ্ড কৰিলে, ষ্টুডেণ্ট থাকিব, টিচাৰ্ছ থাকিব, গেষ্ট থাকিব, পাৰ্টিচিপেণ্ট থাকিব। তোমালোকে যিকোনো এটা ৱাৰ্ড ইউজ কৰিলে হ'ব পাৰিবা, ষ্টুডেণ্টছ, টিচাৰ্ছ এণ্ড গেষ্ট এনেকৈ লিখিব পাৰা, বা পাৰ্টিচিপেণ্টছ। ৰিপৰ্টিং ভাৰ্বৰ সলনি হাইলাইটিং ইউজ কৰিব পাৰা। লিখিলা ইম্পৰ্টেঞ্চ অফ দ্য থিম লিখিব পাৰা, বা পাৰপাছ লিখিব পাৰা। তাৰপাছত ভেৰিয়াছ এক্টিভিটিজ ছাচ এজ, কি এক্টিভিটি, যদি স্পৰ্টছ ডে হয় তেতিয়া তোমালোকে কাবাডী খেল, ফুটবল, ক্ৰিকেট এইবোৰ লিখিব পাৰিবা। কুইজ কম্পিটিশ্যন এইবোৰো লিখিব পাৰিবা। আৰু যদি এৱাৰনেছ প্ৰগ্ৰাম হয় তেতিয়া কি, প্লাষ্টিক পেলাই দিব লাগে, প্লাষ্টিক ইউজ কৰিব নালাগে, গাঁত খান্দি পেলাব লাগে, এক্সেট্ৰা তোমালোকে মেনশ্যন কৰিব পাৰা, নকৰিলেও একো কথা নাই। তাৰপাছত আহে লাষ্টৰ পেৰাগ্ৰাফ, কনক্লুজন পেৰাগ্ৰাফ। কনক্লুজন পেৰাগ্ৰাফত কি হ'ল, চোৱা কেনেকৈ লিখিলোঁ, দ্য প্ৰগ্ৰাম কনক্লুডেড, প্ৰগ্ৰামটো শেষ হ'ল উইথ, কি হ'ল, কিছুমানে প্ৰাইজ দিয়ে। যদি এনুৱেল স্পৰ্টছ ডে হয় তেতিয়া কি হ'ব, ল'ৰা ছোৱালীবোৰে খেলিব, জিকিব, কিবা কিবি হ'ব, তাৰপাছত প্ৰাইজ দিব। তো তুমি প্ৰাইজ ডিষ্ট্ৰিবিউশ্যনটো মেনশ্যন কৰিব পাৰা। যদি প্ৰাইজ দিয়া নাই, ধৰি লোৱা প্লাষ্টিক এৱাৰনেছৰ বিষয়ে কিবা এটা কেম্পেইন হ'ল, তেতিয়া তোমালোকে কি হ'ব, থেংকছ দিছোঁ, চবেই থেংকছ ক'ব যে আমাক কেনেকুৱা শিকালা। 2 নম্বৰ পেৰাগ্ৰাফটো কেনেকৈ কৰিবা, মানে বডি পেৰাগ্ৰাফ। বডি পেৰাগ্ৰাফত কেনেকৈ কৰিব পাৰিবা, ধৰি লোৱা কেনেকৈ এক্সামটো মানে প্ৰগ্ৰামটো কেনেকৈ ষ্টাৰ্ট হ'ল, দ্য প্ৰগ্ৰাম বিগেন উইথ, কেনেকৈ হয়, ক'ৰবাত প্ৰেয়াৰ হয়, ক'ৰবাত লাইট জ্বলাই, চাকি জ্বলাই, বন্তি জ্বলাই হয়, ক'ৰবাত ইনগৰেশ্যন হয়, কিবা এটা ইনগৰেট কৰে, ডিজাইন লিখিলা, চিফ গেষ্ট লিখিলা কোন আছে, বা প্ৰেচাইডেড অভাৰ, বা ইনগৰেটেড আৰু প্ৰেচাইডেড অভাৰ, তুমি দুইটাৰ সলনি এটা ৱৰ্ড ইউজ কৰিব পাৰা। বা এইবোৰ নহ'ল, প্ৰগ্ৰাম শেষ হোৱাৰ লাষ্টত কি ক'ব, নেশ্যনেল এন্থেম গাই শেষ হৈ দিলে প্ৰগ্ৰাম, এইটো মেনশ্যন কৰিব পাৰা, এইটো লিখিলে এইটো কমন হয়, লিখিব পাৰা, এইটো তোমাৰ মুখস্থ কৰিব নালাগে নহয়। চব যিকোনো হেৰিতে তুমি এইটো লাইন কৰিব পাৰিবা, কপি পেষ্ট কৰিব পাৰিবা। দ্য ইভেণ্ট ৱাজ ইভেণ্ট ছাকচেছফুল হৈছে, মানে আমি কি পঢ়িছিলোঁ, আমি কি প্ৰথমতে 8 নম্বৰ নে 9 নম্বৰ পইণ্টত দেখিলোঁ যে কনক্লুজনত মেজিকেল লাইন দিব লাগে, অৰ্থাৎ ফিউচাৰৰ কাৰণে হোপফুল এটা কিবা এটা দিব লাগে, বা হেপী এণ্ডিং দিব লাগে। ছাকচেছফুলি হৈ গ'ল। লেফ্ট এ লাষ্টিং ইমপ্ৰেশ্যন অন অল প্ৰেজেণ্ট, যিমান মানুহ আছিল সিহঁতক এটা ইমপ্ৰেশ্যন দি গৈছে, যিটো নেকি বহুত দিনলৈকে লাষ্টিং কৰিব, লাষ্টিং ইমপ্ৰেশ্যন হৈ গ'ল। আশা কৰোঁ আজিৰ ভিডিঅ'ত তোমালোকে বুজিব পাৰিছা ৰিপৰ্ট ৰাইটিঙত কি ভুল কৰিব নালাগে, আৰু ৰিপৰ্ট ৰাইটিং কেনেকৈ লিখিব লাগে, ৰিপৰ্ট ৰাইটিঙত কি কৰিব লাগে, কি কৰিলে এক্সামিনাৰে ভাল পায়। গতিকে ধন্যবাদ সকলোকে। যদি তোমালোকৰ ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়া লগৰবোৰৰ লগত শ্বেয়াৰ কৰি দিবা, কমেণ্ট কৰিবা, ছাবস্ক্ৰাইব কৰিবা, আৰু সেৱা পাঠশালাৰ লগত সদায় জড়িত থাকিবলৈ অনুৰোধ জনালোঁ। এক্সামে হওক, বেছি দিন নাই, গতিকে সেইমতে তোমালোকে প্ৰিপাৰেশ্যন চলোৱা, আৰু সেৱা পাঠশালাক ছাবস্ক্ৰাইব কৰি থোৱা, নতুন ভিডিঅ'বোৰ আহিব, এবাৰ হ'লেও চাবা, বহুত হেল্প হ'ব। কমেণ্ট কৰিব পাৰা কোনটো টপিকত কি ডাউট আছে, গ্ৰামাৰ ছেকশ্যন হওক, কিবা বায়'লজি হওক, ফিজিক্স পাৰ্টে হওক, বা তোমাৰ অসমীয়া হওক, সমাজ বিজ্ঞানে হওক, যিমান যি হয়, হায়াৰ ছেকেণ্ডেৰী আৰু মেট্ৰিকৰ যিমান এইবোৰ টপিক ডাউট হয় তোমালোকে কমেণ্ট কৰিলেই হ'ল। আমি ট্ৰাই কৰিম আমাৰ বেষ্ট দিবলৈ, তোমালোকৰ পৰীক্ষাত যাতে ভাল মাৰ্ক তোমালোকে স্ক'ৰ কৰিব পাৰা, সেইটো কামনাৰে আজিৰ ভিডিঅ' সামৰিলোঁ।